আজি কি হয় আমাৰ এনিভাৰ্সাৰি দেখিছে নে আমি এতিয়ালৈকে খোৱা নাই 12:30 বাজিলে মামাৰ বিয়াতে এনেকৈ খোৱা নাই হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে আজি হ'ল দেওবাৰ মানে 24 নৱেম্বৰ আমাৰ 7th এনিভাৰ্সাৰি আজি তাকে সৰুকৈ এটা নিয়ম কৰিম বুলি ভাবিছোঁ মানুহ চানুহ মাতা নাই আৰু কোনো এনেই নিজৰ মানুহখিনিয়ে আৰু কেনেকৈ কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাম বাৰু নিজেই বনাম নিজৰ এনিভাৰ্সাৰি কেক এটা সৰুকৈ বনাম তাকে আপোনালোকক দেখুৱাম আৰু কি কি কৰিম আৰু দেহা শুয়ে আছে এতিয়াও আৰু ৰাতি আৰু এয়া পালেংবোৰ দেখিছেনে ধুনীয়াকৈ হৈছে বাৰু কিন্তু এয়া মাজে মাজে এয়া পৰি পৰি গৈছে কিয় বা জানো আৰু মাজে মাজে দেখিছেনে পাৰৰ উৎপাতত মানে একো এটা কৰিব নোৱাৰি আৰু এয়া ধনিয়াবোৰ এয়া দেখিছেনে খালি খালি ইমান আৰু এইকেইটা বন্ধাকবি ফুলকবি এনেকৈ কিবা কিবি অলপমান ৰুইছোঁ আৰু এইফালে আছে বেঙেনা জলকীয়া আৰু বিলাহী মৰিলে কেইজোপামান সৰুকৈ আমাৰ বাগানখন দেখুৱালোঁ আপোনালোকক মানে পালেং শাকখিনি কি হৈছে মানে মাটিতে পৰি পৰি গৈছে মানে থিয় হৈ থকা নাই কিয় বা তেনেকৈ হৈছে পাৰ উঠিছিলে নেকি ৰাতিপুৱা নাজানো আৰু এনেকেই হৈ থাকে ৰাতিপুৱা পৰি পৰি একে নাইকিয়াই হৈ গ'ল আৰু ধনিয়াকেইডালো গুটিকেইটা সেই প্ৰথমতে দিওঁতেই খাই দিলে পাৰই সেইকাৰণে গোটেই ফাক ফাক হৈ গ'ল আৰু ধনিয়া এতিয়ালৈকে 3বাৰমান পেলালোঁ 3বাৰহে অলপমান কোনোমতে হৈছে এতিয়া ধুনীয়াকৈ দুইটাই চাহ একাপ খাই লৈছোঁ মই লাল চাহ আৰু গাখীৰ চাহও খাব আৰু দেহা গোঠাওগৈ দেহা উঠা এয়া আমাৰ দেহা উঠিলে এতিয়া গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং আৰু এইফালে কেকটো ৰেডি কৰিলোঁ মই আৰু মাংস এইখিনি ধুই মেলি ৰেডি কৰি থৈ দিছোঁ আৰু নহৰু পিঁয়াজ এসোপাটো গুচাবলৈ আছেই গা ধুলোঁ এতিয়া ধুনীয়াকৈ গাটো ধুই ল'লোঁ আৰু তাৰপিছত এতিয়াহে কামখিনি কৰিম আৰু ধুনীয়াকৈ গাটো ধুই ল'লে লেঠাটো মৰে আৰু এতিয়া গোটেইখিনি কাম কৰিম একে ৰন্ধা বঢ়া বা দুপৰীয়াৰ খানা গোটেইখিনি দেহা খুৱাই বোৱাই আজৰি হৈ মই একেবাৰে মেখেলা চাদৰযোৰ পিন্ধি ল'ম আৰু আপোনালোকক দেখুৱাম এইখিনি প্ৰথমতে অনা মাংসখিনি বনাই মেলি ৰেডি হৈ গ'ল পটককৈ বনাই দিছোঁ এতিয়া আলহী আহি পাব মানে মোৰ লগৰবিলাক আহি পাব এয়া মই ৰেডি হৈ গ'লোঁ অলপমান আজি ভালকৈ ৰেডি হৈছোঁ এনেইতো ঘৰত জধলি হৈ থাকোঁ সেয়া দেখিছেনে এয়া ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ অলপ আৰু এতিয়া আহিব লগৰ এজনী আহিব দেখুৱাম বাৰু আপোনালোকক আজি কি হয় আমাৰ এনিভাৰ্সাৰি ভালকৈ কওক ইমান লাজ কৰিলে কেনেকৈ হ'ব অঁ এয়া দোকানতে চাকি গছি জ্বলাই দিলোঁ আৰু এনিভাৰ্সাৰি বুলি এটা নতুন বস্তু ল'লোঁ এইখন নাছিলে আমাৰ এইখনকে ল'লোঁ আৰু এইটো খাই চাওকচোন কেনেকুৱা লাগিছে টেষ্ট কৰি চাওক নিমখ হৈছেনে নাই ভাল হৈছে নিমখ লাগিছে 7 বছৰ কমপ্লিট হ'ল কালিৰ পৰা 8 বছৰ হ'ব আৰু এইফালে বনাই আছে প্ৰণামীয়ে পুৰি সেয়া তামোল চুবাই পুৰি বনাই আছে ধুনীয়াকৈ তাৰপিছত আৰু এতিয়া পূজাহঁতক দিব লাগে ধুনীয়াকৈ তাতে বহি আছে আৰু পাকঘৰৰ অৱস্থা চাওকচোন একেবাৰে লেতেৰা চবফালে অৱস্থা নাই তাৰপিছত এয়া ধুনীয়াকৈ ইহঁতক বহালোঁ আৰু এতিয়া মই লৈ যাওঁ ইহঁতৰ কাৰণে আৰু এইফালে পুৰি আছে মাংস ইহঁতে জুই পুৱাই গাহৰি পুৰা মাতো একেবাৰে ইমানে ঈশ্বরে আমার পছন্দ ঈশ্বরে যাক যোগ করে তার মানুষ বিয়োগ নকরে বিবাহ যত প্রেম তাতে অটুট হয়ে থাকে
যাতে পিছলৈ যাতে কি বুলি কয় দুৰ্বল নহয় তাৰ প্ৰতি আমি অসমৰ আপোনালোকৰ ভৱিষ্যত জীৱন উজ্জ্বল থাকে তো আমি বহুত ভাল পাইছোঁ বহুত সুখী হৈছোঁ আৰু আমি ঈশ্বৰৰ পৰা প্ৰত্যেক সময় কৰি কৰি আশীৰ্বাদ দিছে আৰু যেনে কিজনক এডোখৰ তেনেকুৱা আমি সকলোৱে এবাৰ হাততালি দিম আৰু আমি জনাম সকলোৱে হেপী এনিভাৰ্চাৰী আৰু এবাৰ হেপী এনিভাৰ্চাৰী আপুনিও আৰু আছে নহয় আমাৰ কাইবং মাতিছে কাইবং আমাৰ আহা এইফালে আহা তো ঠিক আছে প্ৰভুৱে আশীৰ্বাদ কৰক ঠিক আছে তেতিয়াহ'লে আজি এনিভাৰ্চাৰী কি হৈছে আৰু এতিয়া ধুনীয়াকৈ কেকটো কাটি সকলোকে ভগাই দিওঁ এটুকুৰ এটুকুৰকৈ যোনে যিমান খায় আৰু ইহঁতে এয়া কথা চথা পতাত ব্যস্ত আছে ধুনীয়াকৈ কেকখিনি ভগাই দিওঁ আৰু বাকীখিনি কাটিব আৰু ইহঁতে কি কৰে মই প্ৰথমে মানুহখিনিক দি আহোঁ তাতে মানুহ কেইজন আছে আৰু এয়া পূজাহঁতেও গ'লগৈ আৰু এয়া মাছ আৰু এইখিনি মাংস আৰু ময়ো কাপোৰটো ধুনীয়াকৈ সলাই ল'লোঁ মেখেলা চাদৰ পিন্ধিটো আৰু বাচন বৰ্তন ধুবলৈ অসুবিধা হয় আৰু পাকঘৰটো চাফা কৰিলোঁ অলপমান আৰু এয়া মাংসখিনি বনোৱাত লাগি গৈছোঁ কাপোৰটো চেঞ্জ কৰি ল'লোঁ তাৰপিছত এয়া পটাপট বনাই দিলোঁ দালি বোলে কোনো নাখায় কিন্তু পিছত বনাবলগীয়া হ'ল বাৰু আৰু এয়া মাংস বনাই লওঁ পটককৈ মাংসখিনি বনাই লৈ আজৰি হ'লোঁ ধুনীয়াকৈ আৰু এইফালে এয়া প্ৰণামী এয়া মাছ ফ্ৰাই কৰি আছে আৰু এইফালে মাংসও হৈ গ'ল বনোৱা উতলি আছে ধুনীয়াকৈ এতিয়া আৰু আজৰি মামাৰ বিয়াতে এনেকে খোৱা নাছিল মামাৰ বিয়াতে খাইছিলে এনেকে কফি দিওঁতে দিন গ'ল দেখোন দেখিছেনে আমি এতিয়ালৈকে খোৱা নাই 12:30 বাজিলে আৰু আমি এতিয়ালৈকে খোৱা নাই এই মানুহবিলাক চব জিন্দা আছে এয়া মোবাইল চাই আছে চব জিন্দা আছে এতিয়াও আমাৰ মানে এতিয়াহে শেষ হৈছে আৰু এতিয়া শুম গোটেই সোপা গ'ল তাকে এয়া 1 বাজিলে এতিয়াহে শুম আৰু দেই গুড নাইট আজি হ'ল 25 তাৰিখ এতিয়া গোটেই ঘৰৰ কামখিনি আছে তাকে কৰোঁ চিজিল লগাওঁ বাৰু আজি কি কৰিম এইবিলাক নেদেখুৱাওঁ আৰু কিনো দেখাই থাকিম কাম বন কৰাখিনি ভালো নালাগে একেটাকে দেখাই থাকিব আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ দেই বাই বাই